হাই এভৰিৱান, আজি আকৌ লৈ আহিছোঁ মোৰ ভাল লগা কিছুমান মুহূৰ্তৰ এটা সৰু ভিডিঅ' আপোনালোকৰ মাজতে মই ঘৰলৈ গৈছিলোঁ। ঘৰলৈ এটা হঠাৎ মোৰ কিবা এটা কামত নামৰূপ ঘৰলৈ যাব লগাৰ হ'ল। তো ঘৰলৈ যাওঁতে আমাৰ প্লেনিং হ'ল যে আমি ছাডেন প্লেনিং দেই, যাওঁতে একো প্লেনিং নাছিলে। ঘপককৈ এটা প্লেনিং হ'ল যে আমি অৰুণাচলৰ পৰা আহোঁগৈ। যিহেতু কৰ্মব্যস্ততাৰ বাবে তেনেকৈ ইমান সময় নাপাওঁৱেই, ঘৰত যোৱাও নহয়। এবাৰ বিহুতো মোৰ যোৱা নহ'ল ঘৰত। আৰু তাতকৈ ডাঙৰ কথা আমি বৰ্তমান আমাৰ ঘৰৰ 6জন সদস্য। যিহেতু আমাৰ ঘৰত এতিয়া 2জন নতুন মেম্বাৰ এড হৈছে, লগাই আমি 6জন সদস্য। তো 6জনে আমি খুব কমেই লগ পাওঁ। তেনেকৈ চবেই নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকে, তো খুব কমেই লগ পাওঁ। সেইকাৰণে দাদাই ক'লে যে আমি গোটেইখিনি আছোঁ যেতিয়া এবাৰ অৰুণাচলত গৈ আহোঁগৈ। তো কথামতেই কাম, আমি সকলোৱে ওলালোঁ অৰুণাচলত যাবলৈ। কেতিয়াবা এনেকৈ সময়বিলাক ভাল লাগে জানেনে, খুব বিশেষ মুহূৰ্ত হৈ পৰে। কাৰণ নিজৰ মানুহখিনিৰ লগত কটোৱা সকলো সময় আচলতে সঁচাকেই সকলোৰ কাৰণে খুব স্পেচিয়েল। আৰু তো সেইকাৰণে খুব বিশেষ মুহূৰ্ত হৈ পৰে এইখিনি। সেইকাৰণে ভাবিলোঁ ভিডিঅ' আকাৰে আপোনালোককো দেখাওঁ আৰু মই নিজৰ মাজত সাঁচিও থওঁ, যাতে মই পিছত কেতিয়াবা চাব পাৰোঁ। আমি গৈছিলোঁ অৰুণাচলৰ টাকচিকা ৰিজৰ্টত। খুবেই ধুনীয়া, খুব ৰিলছ আৰু ভিডিঅ'জ দেখি আছিলোঁ। তো সেইকাৰণে ভাবিলোঁ তাতে এবাৰ গৈ আহোঁ। গৈ খুব পানী খেলিলোঁ, খালোঁ, মস্তি কৰিলোঁ। তাৰপাছত ঘূৰি আহোঁতে ৰাস্তাতে যিহেতু গল্ডেন পাগোডাটো পাই যায়, আমি সকলোৱে আগতে চাইছোঁ বাৰু, কিন্তু আমাৰ মায়ে আকৌ চোৱা নাছিলে দেই আজিলৈকে। তো সেইকাৰণে ভাবিলোঁ মাক এবাৰ দেখাই যাওঁ। তো চালোঁ তাত গৈ এনেই কিবা এটা মনটো ভাল লাগে জানেনে। যিসকলে গৈছে তেওঁলোকে বাৰু গম পাবই, খুব এটা চাইলেণ্ট শান্তিময় পৰিৱেশ, পিচফুল এটা তাতে এনভাইৰনমেণ্ট। তো খুব ভাল লাগে তাতে গৈ। তো এনেদৰেই গল্ডেন পাগোডা গ'লোঁ, গৈ অলপ টাইম তাতো স্পেণ্ড কৰিলোঁ, ভিডিঅ'জ বনালোঁ, ফটো ল'লোঁ। ফটোজটো আজিকালি মেইন সকলোৰে কাৰণে। তো ময়ো তেনেদৰে ফটোজ বনালোঁ আৰু খুবেই ধুনীয়াকৈ আমাৰ দিনটো পাৰ হ'ল। আকৌ জুলাই মানত এবাৰ যোৱা প্লেনিং আছে অৰুণাচল, তেতিয়াও বাৰু ধুনীয়া ভিডিঅ' আগবঢ়াবলৈ মই চেষ্টা কৰিম। মোৰ এডিট কৰা এলাহত আচলতে বহুত ভিডিঅ' তেনেদৰে থাকি যায়, কিন্তু যেতিয়া গ'লেও যিহেতু মা পাপাৰ লগত এবাৰ গ'লোঁ, তো এইখিনি মুহূৰ্ত মোৰ কাৰণে খুব বিশেষ। মাৰ লগত গৈ থকা হয় যদি পাপা খুব কম পাপাৰ লগত ফুৰিব যোৱা হয়। তো সেইবাবে পাপাৰ লগত গ'লোঁ, খুব ভাল লাগিলে। থেংক ইউ।